সোনাপুৰত অৱস্থিত ইনষ্টিটিউট অৱ ইউৰলজি এণ্ড কিডনী ডিজিজ কিডনী হস্পিটেলৰ এক প্ৰশংসনীয় পদক্ষেপ। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ চুকে কোণে ঘূৰি আয়োজন কৰি আহিছে বিনামূলীয়া কিডনী পৰীক্ষা শিবিৰৰ। ইতিমধ্যে এই বিনামূলীয়া শিবিৰৰ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰিছে। মানুহৰ প্ৰতি কিমান ভালপোৱা থাকিলে এনেধৰণৰ অসাধ্য সাধন কৰিব পাৰে তাকে আজি আমাৰ এই প্ৰতিবেদনৰ যোগে জনাব খুজিছোঁ। এই অসাধাৰণ কৰ্মৰ আঁৰত যিগৰাকী মানৱদৰদী চিকিৎসকৰ নাম জড়িত হৈ আছে তেখেত হ'ল ডাক্তৰ অৰূপ কুমাৰ নাথ। মানৱ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ কিডনী দুটিক সুস্থ সবল কৰি ৰাখিবলৈ এইগৰাকী মানৱদৰদী চিকিৎসক তথা সোনাপুৰৰ ইনষ্টিটিউট অৱ ইউৰলজি এণ্ড কিডনী ডিজিজ কিডনী হস্পিটেলৰ স্বত্বাধিকাৰী ডাক্তৰ অৰূপ কুমাৰ নাথে সজাগতাৰ সৃষ্টি কৰিবলৈ কিছুদিন পূৰ্বে নগাঁও চহৰৰ ঢিংগেইটত অৱস্থিত ৰাফ মেডিকেলত 111 সংখ্যক বিনামূলীয়া কিডনী পৰীক্ষা শিবিৰটিৰ আয়োজন কৰিছিল। আহক ডাক্তৰ অৰূপ কুমাৰ নাথৰ সৈতে পৰিচয় হওঁ। আমাৰ ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনী ডিজিজ কিডনী হস্পিটেল সোণাপুৰ গুৱাহাটীৰ তৰফৰ পৰা যোৱা কিছু বছৰত আমি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ভিতৰুৱা অঞ্চলত গৈ আমি বিনামূলীয়া চিকিৎসা তথা সজাগতা শিবিৰ অনুষ্ঠিত কৰি আহি আছিলোঁ। তাৰে আজি 111 নম্বৰৰ যিটো শিবিৰ, সেই শিবিৰটো আজি নগাঁৱৰ এই ঢিংগেটৰ ৰাফ মেডিকেল কলেজ ৰাফ মেডিকেল তেওঁলোকে আমাক আহ্বান কৰিলে আৰু তেওঁলোকৰ আহ্বান ক্ৰমে আমি আজি আহি ইয়াতে 100 ওচৰা-ওচৰি ৰোগী আমি ইতিমধ্যে বিনামূলীয়াকৈ তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰিলোঁ, কিডনী আৰু ইউৰলজি বিষয়ক, আৰু কিছু প্ৰাথমিক ঔষধ পাতিও আমি বিনামূলীয়াকৈ যোগান ধৰিলোঁ তেওঁলোকক। নহয়, আমি একচুৱেলি যি আমাৰ পৰামৰ্শ সম্পূৰ্ণ বিনামূলীয়া হয় আৰু আমাৰ পৰৱৰ্তী সময়তো তেওঁলোকে যদি আমাৰ কিডনী হস্পিটেলত কিবা কাৰণে আহিব লগা হয়, পৰীক্ষা নিৰীক্ষা বা যদি কিবা চিকিৎসা বা অস্ত্ৰোপচাৰ দৰকাৰ হয়, তাতেও বিশেষ ৰেহাই থাকে। আৰু এই ৰোগীসকল আমি যে বিনামূলীয়াকৈ আজি শিবিৰ অনুষ্ঠিত কৰিছোঁ, এই ৰোগীসকল আমাৰ হস্পিটেলত যেতিয়া পৰৱৰ্তী সময়ত আহে তেওঁলোকৰ পৰামৰ্শটো আমাৰ কিডনী হস্পিটেলত সম্পূৰ্ণ বিনামূলীয়া থাকে। বিনামূলীয়া বুলি ক'লে এটা কথা হয় যে আমাৰ ৰাইজৰ মাজত সদায় এটা কৌতূহল হয়, আৰু যিহেতু আমাৰ সাধাৰণ নাগৰিকৰ যি ভিতৰুৱা অঞ্চলত থাকে বা পিছপৰা অনুন্নত অঞ্চলত থাকে বা অৰ্থনৈতিকভাৱে পিছপৰা, তেওঁলোকৰ যিবিলাক শৰীৰত যিবিলাক অসুবিধা থাকে, অসুখ থাকে, তাৰ কাৰণে তেওঁলোকে ভাবে কি আমি যদি কোনোবা এখন হস্পিটেলত যাওঁ বা ক'ৰবাত যদি আমি ডক্টৰক দেখাবলৈ যাওঁ তেওঁলোকৰ বহুত ফিজ থাকিব বা লগত আৰু এছ'চিয়েটেড বহুত পৰীক্ষা পাতি থাকিব, গতিকে বা ঔষধ পাতি আমি কিনিবলৈ সক্ষম হ'ম নে নহ'ম, গতিকে তেওঁলোক আগবাঢ়ি নাহে। কিন্তু আমি এই বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ পৰা আমি দেখা পালোঁ যে বিভিন্ন শ্ৰেণীৰ ধনী দুখীয়া বা পিছপৰা যিকোনো ধৰণৰ ৰোগীয়ে আমাৰ ওচৰলৈ আগবাঢ়ি আহিছে, আৰু তাৰ দ্বাৰা আমি এটা চেঞ্জ দেখা পাইছোঁ যে মানুহে তেওঁলোকৰ স্বাস্থ্যটো আমি যেতিয়া কৈছোঁ যে আপোনাৰ এই স্বাস্থ্যটো পৰীক্ষা কৰাটো দৰকাৰ, বা আমি ধপাত জাতীয় খাদ্যৰ যি বিৰূপ প্ৰভাৱ, কেঞ্চাৰ জাতীয় কৰ্কট ৰোগ বাঢ়ি যোৱাটো উত্তৰ পূৰ্বাঞ্চলত যি অৱদান আগবঢ়াইছে, আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলত এতিয়া কেঞ্চাৰ কেপিটেল হিচাপে জনা গৈছে গোটেই ভাৰতবৰ্ষৰ ভিতৰত। গতিকে ইয়াৰ পৰাও আমি যে মানুহবিলাকক যে ধপাত জাতীয় খাদ্যবিলাক যাতে এৰাই চলে বা তাৰ কি হ'ব পৰা ভয়াৱহতাৰ বিষয়ে যেতিয়া আমি কৈছোঁ, তেওঁলোকে ফ'ল' কৰিছে, তেওঁলোকে মানি চলিছে। আকৌ যি ধৰণৰ অসুবিধাবিলাক কিছুমান যেনেকৈ চুগাৰ আৰু প্ৰেছাৰ থাকিলে যে কিডনীক এটা বিকল হোৱাৰ সম্ভাৱনা থাকে, এই কথাবিলাক আমি তেওঁলোকক অৱগত কৰাইছোঁ যে চুগাৰ প্ৰেছাৰ যদি আছে তেওঁলোকে ভালকৈ যদি মেইনটেইন নকৰে, কণ্ট্ৰল নকৰে, তেতিয়া এটা সময়ত গৈ সেই কিডনী ফেইলিয়াৰ হোৱাৰ প্ৰথম দুটা কাৰণ কিন্তু চুগাৰ আৰু প্ৰেছাৰ, যিটো দেখা যায় যে আমাৰ প্ৰত্যেকখন গৃহস্থিতিত আজিকালি ব্লাড প্ৰেছাৰ বা চুগাৰ থকা ৰোগী আছে। গতিকে এনেধৰণৰ ৰোগী এসময়ত গৈ এটা সমাজত বহুত ডাঙৰ এটা বাৰ্ডেন হ'বগৈ যে ইমানবিলাক কিডনী ফেইলিয়াৰ ৰোগী থাকিলে তাক ট্ৰিটমেণ্ট কেনেধৰণে সম্ভৱ হ'ব, ডায়েলিচিছ ৰিকুৱাৰমেণ্টৰ পৰা ধৰি বৃক্ক সংৰোপণলৈকে যিবিলাক খৰচী আৰু বহুত ক্ৰিটিকেল যিবিলাক ট্ৰিটমেণ্ট, সেইবিলাক যদি বেছিকৈ লগা হয় তেতিয়াহ'লে সমাজৰ কাৰণে এটা অৰ্থনৈতিক বাৰ্ডেন হ'ব। গতিকে আমি তেওঁলোকক বুজাবলৈ চেষ্টা কৰোঁ, আৰু মাজে মাজে স্বাস্থ্যটো পৰীক্ষা কৰাই থাকিলে যে কিডনীৰ কেঞ্চাৰে ধৰক বা কিডনীৰ পাথৰে ধৰক, যদি প্ৰথম অৱস্থাত ধৰা পেলাব পাৰি তেতিয়াহ'লে তাক সম্পূৰ্ণৰূপে নিৰ্মূল কৰা সম্ভৱ অস্ত্ৰোপচাৰৰ দ্বাৰা হওক বা ঔষধ পাতিৰ দ্বাৰা। কিন্তু সেই একেটা বেমাৰে যদি আমি শেষ পৰ্যায়ত ধৰা পেলাওঁ, কিডনীৰ পাথৰৰ কাৰণেও কিন্তু কিডনী সম্পূৰ্ণ বিকল হ'ব পাৰে, আৰু যিটো কেঞ্চাৰ হয়তো 6 মাহ আগত ধৰা পৰিলে আমি তাক সম্পূৰ্ণৰূপে ট্ৰিটমেণ্ট কৰিব পাৰিলোহেঁতেন বা কিডনীটোৱে বচাব পাৰিলোহেঁতেন, সেইটোৱে শৰীৰৰ বেলেগ অংশলৈ বিয়পি যোৱাৰ পিছত আমাৰ হাতত চিকিৎসা বিজ্ঞানত বহুত কম অপশ্যনহে থাকে, আৰু হয়তো বহুত খৰচ পাতি কৰাৰ পিছতো হয়তো আমি জীৱনটো হয়তো নাথাকিব পাৰে বা গৈ ৰোগীজন মৃত্যুমুখত পৰিব পাৰে। হয়, গতিকে জনাৰ কাৰণে আমি দেখা পাইছোঁ যে আমি ভিতৰুৱা অঞ্চললৈ অহাৰ পিছত দেখা পাওঁ যে বহু ৰোগী কোনো এনেধৰণৰ সজাগতা নথকাৰ কাৰণে অসমৰ বহু বাহিৰৰ হস্পিটেলত গৈ বহু পইচা খৰচ কৰি হাৰাশাস্তি হয়, হাবুডুবু খায়।
আৰু এবাৰ ট্ৰিটমেণ্ট কৰাই আহি পিছত আৰু চেকআপৰ কাৰণে যাব নোৱাৰাৰ কাৰণে কিছু বেমাৰ আকৌ আগবাঢ়ি যোৱা দেখা যায় গতিকে আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত যি স্বাস্থ্য খণ্ডত আমাৰ এটা খুব এটা আমি কম ৰিভলিউশ্যন এটা আহিছে নৱজাগৰণ এটা আহিছে আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ নিজেই যিহেতু স্বাস্থ্যমন্ত্ৰী আছিলে গতিকে তেওঁৰ নেতৃত্বত অসম তথা উত্তৰ পূৰ্বাঞ্চলত স্বাস্থ্য কেন্দ্ৰৰ যথেষ্ট উন্নতি হৈছে আৰু অসমক তেওঁ এখন স্বাস্থ্য পৰ্যটন যিটো হেল্থ টুৰিজমৰ কাৰণে চেষ্টা কৰিছে আৰু ইতিমধ্যে 13খনকৈ মেডিকেল কলেজ স্থাপন হৈছে আৰু 10-12খন তেখেতে পৰিকল্পনা কৰিছে যিটোৱে অসমৰ স্বাস্থ্য কেন্দ্ৰ এটা বেলেগ মাত্ৰা প্ৰদান কৰিব বুলি মই ভাবোঁ কাৰণ স্বাস্থ্যই পৰম ধন যদি স্বাস্থ্য নাথাকে তেতিয়াহ'লে একো নাথাকে গতিকে আমি স্বাস্থ্যটোৰ কাৰণে কিছু কৰিব লাগে যেনেকৈ আমি সপ্তাহত এদিন বা দুদিন বা তিনিদিন 1 ঘণ্টাকৈ আমি স্বাস্থ্যটোৰ কাৰণে আমি হয়তো ব্যায়াম হওক খেলা ধূলা হওক কৰিব লাগে মাদক দ্ৰব্যবিলাক এৰাই চলিব লাগে আমি সদায় ৰোগীসকলক পাওঁ মাদক দ্ৰব্য খাইছে কিয় বোলে বন্ধুৰ লগত তাৰমানে এনেকুৱা এটা দেখুওৱা হয় যে বন্ধুৰ কাৰণেহে মই খাইছোঁ কিন্তু নহয় এইটো একচুৱেলি নিজে চেষ্টা কৰিব লাগে নিজে এৰাই চলিবলৈ চেষ্টা যদি মেদবহুলতা আছে তেতিয়াহ'লে তাক আমি কমাব লাগে আকৌ যদি ব্লাড প্ৰেছাৰ চুগাৰ আছে তাক খুব ষ্ট্ৰিক্টলি কণ্ট্ৰল কৰিব লাগে আৰু বছৰত এবাৰকৈ নিজৰ স্বাস্থ্যটো পৰীক্ষা কৰাব লাগে যেনেকৈ আমি গাড়ী এখন থাকিলে ছাৰ্ভিচিং কৰাওঁ বাইক এখন থাকিলে ছাৰ্ভিচিং কৰাওঁ কিন্তু আমাক দিয়া শৰীৰটো আমি ভাবোঁ যে ভগৱানে দিছে তো ভগৱানৰ দায়িত্ব ঠিক কৰাৰ এনেকুৱা নহয় আমি নিজৰ স্বাস্থ্যটোৰ প্ৰতি যতন ল'ব লাগে আৰু বছৰত এবাৰকৈ আমাৰ নিজৰ স্বাস্থ্যটো পৰীক্ষা কৰাব লাগে মই ডাক্তৰ অৰূপ কুমাৰ নাথ মুখ্য ইউৰলজি বিশেষজ্ঞ তথা মুখ্য পৰিচালন সঞ্চালক ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজ উত্তৰ পূব ভাৰতৰ একমাত্ৰ তথা ভাৰতবৰ্ষৰ ৫খন কিডনি হস্পিটেল নাজিৰাঘাট সোণাপুৰত অৱস্থিত হয় মোৰ যিটো নাম্বাৰ আছে 8011501833 8011501833 আৰু চবেই পাব এইটো মোৰ পাৰ্চনেল নাম্বাৰ হয় চবেই পাব আৰু এটা হস্পিটেলৰ নাম্বাৰ মই কৈ দিছোঁ 9864104444 9864104444 কেতিয়াবা যদি মই যদি কিবা কাৰণে যদি ব্যস্ত থাকিলোঁ অস্ত্ৰোপচাৰ বা কেতিয়াবা যদি মই ধৰিব নোৱাৰোঁ তেতিয়া 2 নম্বৰ নাম্বাৰটোত তেওঁলোকে চেষ্টা কৰিব পাৰে আমি চেষ্টা কৰিছোঁ যে দৰিদ্ৰ ৰোগীসকল যিসকল আহে তেওঁলোকক আয়ুষ্মান কাৰ্ড নাথাকিলেও আমি তেওঁলোকক আমি যিসকল ৰোগী এতিয়া চাই আছোঁ আমি তেওঁলোকে আমাৰ তাত আহিলে একদম ষ্ট্ৰেইট তেওঁলোকে 10% ডিছকাউণ্ট পায় পৰীক্ষা নিৰীক্ষা এইবিলাকত ঔষধত ডিছকাউণ্ট পায় অস্ত্ৰোপচাৰত ডিছকাউণ্ট পায় আৰু আমাৰ ইউৰলজিষ্ট আমি যেহেতু 6জন ইউৰলজিষ্ট আছোঁ মোৰ সহকৰ্মী ইউৰলজিষ্টসকল প্ৰত্যেক সপ্তাহতেই আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ভিতৰুৱা অঞ্চলত গৈ ৰোগী চায় গতিকে ৰোগী এজন যেতিয়া আমাৰ তাত ট্ৰিটমেণ্ট হৈ যায় তেওঁ পৰৱৰ্তী হয়তো চেকআপৰ কাৰণে আমাৰ হস্পিটেললৈ বহুত ধন ভাঙি আহিব লগা নহয় তেওঁ স্থানীয়ভাৱে আমাৰ ইউৰলজিষ্টসকলক দেখাব পাৰে আৰু আমি ৰেহাইৰ ব্যৱস্থা কৰিছোঁৱেই গতিকে আৰু আয়ুষ্মান কাৰ্ড আছে যথেষ্ট আমি ৰোগীসকলৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এনেকুৱা আমাৰ হস্পিটেলত এনেকুৱাও কিছু ৰোগী ট্ৰিটমেণ্ট সম্ভৱ হৈছে যে যিসকল পইচা পাতি দিব পৰা নাই হয়তো আমি অকল ঔষধ পাতিৰ খৰচত আমি কৰি দিছোঁ আৰু বহুত কেইজন ৰোগীয়ে তেওঁলোকে নিজে কৈও গৈছে ছ'চিয়েল মিডিয়াত আকৌ বহু ৰোগীয়ে অপাৰেশ্যনৰ পিছত আহি চেকআপত আহোঁতেও তেওঁলোকৰ হয়তো আগৰ পেকেজৰ কিবা পইচা যদি বাকী থাকিছে তেওঁলোকে আহি পিছতো আহি আমাক তেনেকৈ জমা কৰি গৈছে এনেধৰণৰ যিকোনো বা বাতৰিৰ বাবে যোগাযোগ কৰক 7002171404 এই নম্বৰত